নমস্কাৰ ইনসাইট ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ৰাজপথত যান-বাহন আইন নমনা সকলৰ সাৱধান হওক কিয়নো নিশা 10 বজাৰ পিছত আপুনি বাহনখন লৈ ৰাজপথলৈ ওলোৱাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক আপুনি যে খোৰাপান কৰি যান-বাহন চলাইছে আপুনি যদি যান-বাহনৰ নীতি নিয়ম উলংঘা কৰিছে তেন্তে আপুনি বিপদত পৰিব আৰক্ষীৰ একচন আৰম্ভ হৈছে জিলাই জিলাই আৰক্ষীৰ তালাচী চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এই তালাচী অভিযান আপোনাক আৰক্ষীয়ে জৰিমনা বিহিব পাৰে অথবা আপুনি জেললৈও যাবলগীয়া হ'ব পাৰে লৈ আহিছো এই মুহূৰ্তৰ খবৰ বিস্তৃত ৰূপত আপোনাৰ স্ক্ৰীনত ইনসাইট ইণ্ডিয়া ব্ৰেকিং মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথত একচন মুডত আৰক্ষী নিশা 10 বজাৰ পিছত বাহন লৈ ওলাই আহোতে সাৱধান হওক পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব বাহিৰলৈ ৰাজপথত তীব্ৰতৰ আৰক্ষীৰ অভিযান জিলাই জিলাই নিয়ম নমনা চালকৰ বাবে তালাচী অভিযান সকলো উদণ্ড বাইকাৰ্ছক নাগি লগোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী কোনো জ্যেষ্ঠ নাগৰিকক নিশা 10 বজাৰ পিছত কাম নাথাকিলে ওলাই নহাৰ আহ্বান জনোৱা হৈছে খোৰাপাই চালকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষী সষ্টম হোৱাৰ নিৰ্দেশ দ্ৰুতগতিত বাহন চলোৱা মানে লগে লগে জেল পৰ্যালোচনা বৈঠকত চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত মাঘ বিহুলৈকে পৰিবহণ বিভাগক কঠোৰ হোৱাৰ নিৰ্দেশ খ্ৰীষ্টমাছ পিকনিক নিউ ইয়েৰ ভোগালী বিহুকৈ সষ্টম হোৱাৰ নিৰ্দেশ দিছে আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজপথত হাতত ব্ৰেথ এনালাইজাৰ লৈ একচন মুডত আৰক্ষী আমি এই মুহূৰ্তৰ সেই খবৰ জনাই আছো ৰাজ্যৰ বাহন চালকসকল সাৱধান হওক সাৱধান হোৱাৰ সময় হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথত একচন মুডত আৰক্ষী নিশা 10 বজাৰ পিছত বাহন লৈ ওলাই আহোতে সাৱধান হওক পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব বাহিৰলৈ ৰাজপথত তীব্ৰতৰ আৰক্ষীৰ অভিযান জিলাই জিলাই নিয়ম নমনা চালকৰ বাবে তালাচী অভিযান সকলো উদণ্ড বাইকাৰ্ছক নাকি লগোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কোনো জ্যেষ্ঠ নাগৰিকক নিশা 10 বজাৰ পিছত কাম নাথাকিলে ওলাই নহাৰ আহ্বান দিয়া হৈছে খোৰাপাই চালকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীক সষ্টম হোৱাৰ নিৰ্দেশ দিয়া হৈছে দ্ৰুতগতিত বাহন চলোৱা মানে লগে লগে জেল হ'ব পাৰে আপোনাৰ পৰ্যালোচনা বৈঠকত চৰকাৰে এই বৃহৎ সিদ্ধান্ত লৈছে মাঘ বিহুলৈকে পৰিবহণ বিভাগক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে খ্ৰীষ্টমাছ পিকনিক নিউ ইয়েৰ ভোগালী বিহুলৈ সষ্টম হোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথৰ একচন মুডত আৰক্ষী কিন্তু হাতত ব্ৰেথ এনালাইজাৰ লৈ ৰৈ থাকিব আপোনাক তালাচী চলাব যদি আপুনি খোৰাপান কৰি আছে বা অধিক বেগত আপুনি যদি বাহন চলাইছে বা যান-বাহনৰ নিয়মসমূহ উলংঘা কৰিছে তেন্তে আপুনি বিপদত পৰিব পাৰে আৰক্ষীৰ ৰোষত পৰিব পাৰে আপোনাৰ জেল হ'ব পাৰে আপুনি জৰিমনাও ভৰিব পাৰে আপুনি জেলো হ'ব পাৰে আপোনাৰ আমি সেই মুহূৰ্তত পুনৰবাৰ এই খবৰটো জনাইছো নিশা 10 বজাৰ পিছত বাহনখন লৈ ওলাই আহোঁতে আপুনি 10 বাৰ চিন্তা কৰক পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব ৰাজপথত তীব্ৰতৰ আৰক্ষীৰ অভিযান ঠায়ে ঠায়ে আৰক্ষীৰ অভিযান চলিছে তালাচী চলিছে জিলাই জিলাই নিয়ম নমনা চালকৰ বিৰুদ্ধে তালাচী অভিযান চলিছে আৰক্ষীয়ে জৰিমনা বিহিছে অথবা জেল হোৱাৰ সম্ভাৱনা আছে কিয়নো মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ কঠোৰ হৈছে চৰকাৰ যান-বাহনৰ ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ কিয়নো যিসমূহ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে